জামুগুৰি হাতত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ বনাই আৰক্ষীৰ জালত পৰিল এজন। জামুগুৰি হাতত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ বনাই আৰক্ষীৰ জালত পৰিল ফণিৰাজ নেৱাৰ নামৰ এজন যুৱক। জামুগুৰি হাতৰ মংগলবৰীয়া ২ নং বাটমাৰীৰ যুৱকজনে তেওঁৰ কম্পিউটাৰ প্ৰতিষ্ঠানত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ বনাই সাধাৰণ ৰাইজক ঠগি আহিছিল। শিশুৰ জন্মৰ প্ৰমাণ পত্ৰ বনাই দিয়াৰ নামত এইগৰাকী যুৱকে ২,২৫০ টকাৰ বিনিময়ত সাধাৰণ ৰাইজক ভুৱা জন্মৰ প্ৰমাণ পত্ৰ যোগান ধৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল। আৰক্ষীয়ে ইতিমধ্যে এইগৰাকী ভুৱা জন্মৰ প্ৰমাণ পত্ৰ বনোৱা যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। কি কৰিছিল আপুনি? আগত আপোনাৰ 2 বছৰ আগত আপুনি জাল চাৰ্টিফিকেট বনাই নেকি? নাই দাদা, এইটো ক'ব নোৱাৰোঁ কাৰণ চবৰ আধাৰ কাৰ্ড বাচ্চা এইটো চব ক্লিয়াৰ হৈছে। ভালেই হৈছে, একচুৱেলিটো হ'ব লাগিছিলে। আৰু মোৰ যোনটো মোৰ ল'ৰাৰ বাৰ্থ চাৰ্টিফিকেট মই এইটো টুমুকিত দিছিলোঁ বনাবলৈ। টুমুকিৰ তেজপুৰৰ মেডিকেল হেৰি আহিব লাগে, নামটো আহিছে গুৱাহাটী। সেইটোত অলপ ডাউট আছিলে মোৰ, অলপ পিছত লাহে লাহে গম পোৱা গ'ল যে এইটো 2 নম্বৰী হয় বুলি। কেনেকৈ গম পালে? এইটো আপোনাৰ মোবাইলত গুগলৰ পৰা হেৰি কৰিলে, চাৰ্চ কৰিলে মানে অৰিজিনেলটো দেখায়, কিন্তু 2 নম্বৰটো নেদেখায়। তাৰপিছত আপোনালোকে আৰক্ষীক জনালে? আৰক্ষীক জনোৱা হ'ল। আগে পিছেও কৰিছে নেকি? আগে পিছে আছে তেনেকুৱা, 2023ত দিছিলোঁ আমি বনোৱা। 23ত, কিন্তু আমি যে এনেকুৱা হ'ব সেইটো নাজানো। কিমান দিছিল আপুনি পইচা? মই 1,700 টকা। 1,700 টকা, তাৰপৰা 2,500 টকা। আৰু কোনোবা লোক জড়িত আছে নেকি? এতিয়ালৈকে গম পোৱা নাই। এতিয়া আৰক্ষীয়ে সোধ কৰাৰ পিছতহে গম পোৱা যাব। এজাহাৰ দিছে আপোনালোকে? দিয়া আছে। কি আহ্বান জনাব? এনেকুৱা ধৰণৰ কাৰ্যসূচী কি আহ্বান জনাব? এইটো বহুত বেয়া হৈছে। এতিয়া এটা হেৰি কি বুলি কয়, যিবোৰ সৰু বাচ্চাৰ নিজৰ আমি দুখীয়া ঘৰৰ আমাৰ গাঁৱলীয়া মানুহ, আমাক তেনেকুৱা ঠগবাজ কৰিব নালাগিছিলে। সেইটো কাৰণে আমি বহুত দুখিত। যুৱকজনৰ বিৰুদ্ধে আগতো তেনেকুৱা কেছ আছিলে কিবা ৰেলত? আছে, ৰেলৱে টিকেটৰ খেলি মেলি আছিলে। পিছত ল'ৰাজনো দোকানখিনি চব ভাঙি হেৰি কৰিলে, ৰাইজে উচ্ছেদ কৰিলে। তাৰপিছত আকৌ তেওঁ এবাৰ ভুৱা চাৰ্টিফিকেট বনাইছে। কিমান লৈছিলে আপোনাৰ তাত? 1,700 টকা। ল'ৰাৰ ন? ল'ৰা চাৰ্টিফিকেট আৰু কি এজাহাৰ দিছে দিয়া হৈছে? কি আহ্বান? উচিত শাস্তি পাব লাগে, যাতে আৰু ভৱিষ্যতে যাতে এইবিলাক কৰিব নোৱাৰে। মানে মোৰ ল'ৰা চাৰ্টিফিকেটটো মানে প্ৰথম বনাওঁতে চাৰ্টিফিকেট অলপ খেলি মেলি হৈ গৈছিলে। খেলি মেলি হোৱাৰ পাছত মানে মই ভাবিলোঁ, গম পালোঁ যে মই চাৰ্টিফিকেটটো ভুৱা বুলি। তাৰপাছত আকৌ বনাব দিছিলোঁ, মানে বনাওঁতে সিহঁতে আকৌ কেনেকৈ বনাই এতিয়া চাৰ্টিফিকেটটো মানে ভুৱা হৈ গৈছে। সেইটো কথা। কাক দিছিলে বনাব আপুনি? মইতো দিছিলোঁ হেৰি দুলাৰী হাছে দিছিলোঁ। তাৰপাছত দুলাৰী হাছে দিছিলে ইয়াক, এই ফণিৰাজক। হয়। কিমান লৈছিলে টকা? 25 টকা লাগিছিলে। 2500। কেনেকৈ গম পালে আপুনি এইটো ভুৱা বুলি? কেনেকৈ গম পালে মানে গম পোৱা নাছিলোঁ মই। সেইদিনাখন এই ৰোহিত ভুজেল মোক ফোন কৰি ক'লে, মানে বাৰ্থ চাৰ্টিফিকেট কিবা ভুৱা হৈ আছে, আনি মোক দিবিচোন বুলি ক'লে। মই আনি দিলোঁ। আনি দিয়াৰ পাছত ক'ৰবাত লৈ চেক কৰিলে। চেক কৰাৰ পাছত মানে তাত গৈ চাইছে মানে চাৰ্টিফিকেটটো ভুৱা বুলি। তাত ভুৱা হোৱাৰ পাছত মানে এই কিবা এটা হেৰি কৰিলে সিহঁতে। আপোনালোকে আৰক্ষীক জনালে? আৰক্ষীক মানে জনাইছোঁ। কিমান দিন হ'ল দিয়া আপুনি? দিয়াটো 2023তে দিয়া। 23তে দিয়া। এতিয়া গম পাইছোঁ মানে। বহুত দিনৰ পৰা গাড়ীটো কৰি আহি আছে? বহুত দিনৰ পৰা কৈছে নাই কৰা, এইটো মই নাজানো, কিন্তু মোৰটো যোনটো দিছিলোঁ সেইটো মোৰটো ভুৱা ওলালে। আৰু এই ক্ষেত্ৰত ভুৱা ওলাইছে। বহুত মানুহে কৰিছে? বহুত মানুহে কৰিছে নেকি এইটোতো নাজানো মই বাৰু। আপোনাৰ নামটো? মোৰ নাম ৰাজু মগৰ। নিউজ ডেস্ক ৰিপোৰ্ট, ডেইলি 24।